অসমৰ বিধানসভাত বিজেপিৰ পৰা এজনো মুছলিম বিধায়ক কিয় নাই? এইটো এটা এনেকুৱা এটা প্ৰশ্ন চাওক এই ধাৰণা অসম বিজেপিয়ে কংগ্ৰেছক ভয় নকৰে, ভয় কৰে ৰাইজৰ দলক। কথাটো কিমান দূৰ সঁচা? এতিয়া ৰাইজৰ দল বা কংগ্ৰেছ বা এইবোৰ আমিনুল ইছলাম লস্কৰৰ কথাটো মই এটা ক'ব লাগিব। আমাৰ পডকাষ্টতে কৈছিলে তেখেতে যে মুছলিমৰ অস্তিত্ব বিজেপিত নাইকিয়া হৈ গৈছে, তাৰ কাৰণে মই বিজেপি ত্যাগ কৰিলোঁ। এইটো এটা ৰাজনৈতিক বক্তব্য চাওক। এতিয়া সেই কথাটো মই আকৌ দোহাৰিম। দুটা অপশ্যন দিম, আপুনি এজনক চিলেক্ট কৰিব লাগিব, অখিল গগৈ আৰু বদৰুদ্দিন আজমল। আপুনি এজনক চিলেক্ট কৰিলে কাক কৰিব? যে এইবাৰ আপোনালোকে নিউজ চেনেলবোৰ আমাৰ লগত থাকক, TRP পাব, কাৰণ বিজেপি অসমৰ চব মানুহ বিজেপিৰ লগত আছে। আপুনি চাইছিলে? কি ক'ব কথাটো? আপুনি আমি সদায় নৰ্মেলি ভাবোঁ RSS যদি আপুনি কৰি আছে আপুনি মুছলিম বিৰোধী, হয়নে কথাটো সঁচা? দাদা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ। কি খবৰ দাদা? আছোঁ আৰু গতানুগতিক। দিনটো কেনেকৈ বিজি থাকে? দিনটো ৰাতিপুৱা শুই উঠা হয়, খুব সোনকালে শুই নুঠোঁ। কেইটামান ৰাতি শুওঁতে প্ৰায় দেৰি হয়, প্ৰায় 12:30 এটা বাজে। চেষ্টা কৰিছোঁ যে অলপ সোনকালে শুই সোনকালে উঠাৰ, কিন্তু আজিলৈকে শুই উঠাকৈ নাই। আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে হ'বগৈ। শুই উঠোঁতে প্ৰায় 7:30 বাজে। 7:30 বাজে। বাকী কাম কাজখিনিৰ পৰা আজৰি হয় মোটামুটি 1 ঘণ্টা 15 মিনিট মই দৈনিক ঘৰতে মই ৱৰ্কআউট কৰোঁ, অকণমান শৰীৰক সময় দিওঁ। যিহেতু এসময়ত খেলিছিলোঁ, কিন্তু পৰৱৰ্তী সময়ততো খেলটো কণ্টিনিউ নহ'ল। তথাপিতো মই 2014-15লৈকে মই খেল চলাই আছিলোঁ। মই বেডমিণ্টন খেলিছিলোঁ, কিন্তু 14ৰ পিছৰ পৰা অলপমান ব্যস্ততা বাঢ়িল আৰু 15 চনত যেতিয়া 16 চনত চৰকাৰ যেতিয়া আমাৰ অসমত হ'ল, তাৰ পৰৱৰ্তী সময়ত চৰকাৰী দায়িত্ব এটা আমাক দিয়া হ'ল আছাম ইলেক্ট্ৰিচিটি ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ভাইচ চেয়াৰমেন হিচাপে। আৰু পৰৱৰ্তী সময়ত দলৰ দায়িত্ব বাঢ়িল মিডিয়া পেনেলিষ্ট হিচাপে, আৰু সাংগঠনিক অন্যান্য দায়িত্বৰ বাবে যিহেতু সঘনাই বেছি সময় গুৱাহাটী আহিব লগা হ'ল। আৰু মোৰ তেজপুৰৰ মোৰ যিটো ৰুটিন, সেই ৰুটিনটো অলপমান সলনি হ'ল। তেজপুৰত কেনেকুৱা? তেজপুৰত মই এই খেলা ধূলাৰ কথাটো প্ৰসংগত কৈছোঁ। মই যিহেতু মই সন্ধিয়া 1-1.5 ঘণ্টা সময় মই বেডমিণ্টন খেলিছিলোঁ আমাৰ তেজপুৰৰ প'ল' ফিল্ডত, যি আমাৰ ইন্দ্ৰ ষ্টেডিয়াম। মই যিহেতু মোৰ স্কুলীয়া কালত, মই কলেজৰ কালত মই বেডমিণ্টন খেলিছিলোঁ। গতিকে সেইটো মোৰ যেতিয়া মই ইঞ্জিনিয়াৰিং আৰম্ভ কৰিলোঁ সেই সময়ত সেইটো জটি পৰিল। তাৰ পিছৰ পৰ্যায়ত মোৰ অন্যান্য যিবোৰ সামাজিক আৰু অন্যান্য দায়িত্ব, গতিকে সেইটো কণ্টিনিউ নহ'ল। কিন্তু মই 2000 চনমানৰ পৰা পুনৰ মোৰ শাৰীৰিক কিছু কথাই অলপমান নিজক সোঁৱৰাই দিলে যে এতিয়া সময় আছে, অলপমান নিজকে ঠিক ঠাক কৰি লওঁ, নহ'লে আগলৈ গৈ অলপ অসুবিধা হ'ব। মই পুনৰ খেলা প্ৰক্ৰিয়াটো আৰম্ভ কৰিলোঁ। আৰু আমাৰ ষ্টেডিয়ামত তাতে আমি ভেটাৰ্ণ বুলি কয় এটা, তাত যিহেতু কণ ল'ৰা ছোৱালীৰ কাৰণে সেই খেলাৰ সুবিধাটো থাকে, কিন্তু সন্ধিয়া 8 বজাৰ পিছত আমি জ্যেষ্ঠসকলে খেলাৰ ব্যৱস্থা এটা থাকে তাতে। খেলিলোঁ, খেলি পেলাই আজিকালি আগত যেনেকৈ ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ কেটেগৰীত খেল হৈছিল, আজিকালি একদম সম্পূৰ্ণ প্ৰপাৰ ৱেত আজিকালি ভেটাৰ্ণৰো খেল হয়, ষ্টেট হয়, নেশ্যনেল হয়। খেলিলোঁ, ষ্টেট চেম্পিয়ন হ'লোঁ। সেইটো প্ৰায় 10 চনমানলৈকে খুব ভালকৈ চলিল। 11 চনত তেজপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হ'লোঁ। তাৰপিছত আকৌ আমি সেইবাৰ ইলেকশ্যন হাৰিলোঁ। আমাৰ বিপৰ্যয় হ'ল অসমত। তৰুণ গগৈ ডাঙৰীয়া তৃতীয়বাৰৰ বাবে পুনৰ দায়িত্ব ল'লে। তাত দলে আকৌ মোক সভাপতিৰ দায়িত্ব দিলে জিলা। গতিকে সভাপতিৰ দায়িত্ব, তাৰ পৰৱৰ্তী সময়ত আমি 14ৰ আগে যথেষ্ট সাংগঠনিক কামত ব্যস্ত থাকিব লগা হ'ল। গতিকে মোৰ খেলাৰ এই গোটেইটো জটি পৰিল। 14ত আমি জানোৱেই ইতিহাস সৃষ্টি কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল। আমাৰ সৌভাগ্য, মোৰ সভাপতিত্ব কালত আমি RP শৰ্মা ডাঙৰীয়াক তেজপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জিকাই পঠিয়াবলৈ সক্ষম হ'ল। কিন্তু মোৰ খেলাটো কণ্টিনিউটিটো ব্ৰেক হ'ল। অলপমান শাৰীৰিক অলপমান অসুবিধা পালোঁ। মই আকৌ আৰম্ভ কৰিলোঁ 15 চনমানৰ পৰা। কিন্তু মই 16-17লৈকে, খুব বেছি 16লৈকে 2 বছৰমান খুব কণ্টিনিউ থাকিল। তাৰপিছত মোৰ যিহেতু অলপমান তেজপুৰৰ বাহিৰত সঘনাই অহা যোৱাটো বেছি কি হ'ল, গতিকে মই ঘৰতে মোৰ ন্যূনতম শাৰীৰিক যিখিনি আছে সেইখিনি মই কৰা আৰম্ভ কৰিলোঁ, আৰু যিটো মই এতিয়ালৈকে ঈশ্বৰৰ কিবাত বৰ্তাই ৰাখিবলৈ সক্ষম হৈছোঁ।
তেজপুৰত গ'লে এতিয়া খেলা ধূলাৰ লগত জড়িত হয়নে? নহয়, বেডমিণ্টনটো খেলা নহয়, কাৰণ বেডমিণ্টন খেলিব লাগিলে মই এটা নিৰ্দিষ্ট সময়ত মই যাব লাগিব। গতিকে মই 16 চনৰ মানৰ পৰা মোৰ একদম যিটো মোৰ কণ্টিনিউ আছিল সেইটো নোহোৱা হ'ল। সংগঠক হিচাপেতো আছোৱেই, মই তেতিয়াৰ পৰাই আছোঁ, কিন্তু এতিয়া মোৰ বেডমিণ্টন মই নেখেলোঁ। ৰিচেণ্টলি মোৰ অলপ নি ইছ্যু আছিল, গতিকে ডাক্তৰে ক'লে যে আপুনি আগৰ যেনেকৈ খেলিছিল তেনেকৈ আপুনি কমাই দিয়ক, আপুনি অন্যান্য ফ্ৰী হেণ্ড আৰু অন্যান্য মোক কিছু এক্সাৰচাইজ কৰিব ক'লে, যিটো মই এতিয়াও কৰোঁ, ৰেগুলাৰলি কৰোঁ, ঘৰত কৰোঁ মই। আপোনাৰ বিষয়ে মই অকণমান ইয়াত জানি আছিলোঁ যে এটা কথা মই ইয়াতে ক'ব লাগিব, যেতিয়া বিজেপি কৰা কোনো নাছিল তেতিয়া আপুনি বিজেপি কৰি আছিলে। সেই সম্পৰ্কত কি ক'ব যে যেতিয়া কোনো নাছিলে অসমত বিজেপি কৰা তেতিয়া আপোনালোকে বিজেপি কৰিছিলে, আজি যেতিয়া বিজেপি কৰি আছে কিন্তু আপোনালোকে সেই স্তৰত নাই? সময় গতিশীল, গতিকে কিবা নাছিল এতিয়া হৈছে, গতিকে অকল আমি কৰিছোঁ বুলি এনেকুৱা নহয়, আমাৰ নিচিনা বহু সাধাৰণ কাৰ্যকৰ্তা, সাধাৰণ বিজেপিৰ সদস্যই সেই সময়ত যেতিয়া বিজেপিৰ অসমত তেনে কোনো গ্ৰহণযোগ্যতা নাছিল, কিন্তু আদৰ্শগত কাৰণত যেনেকৈ আমি সেই সময়ত মানে নুমাই যাব খোজা চাকি গুচিক আমি খুব সযতনে ৰাখি বিজেপিক আমি অলপমান সেই সময়ত মানে যিটো প্ৰভাৱ আছিল অন্যান্য দলৰ তাৰ পৰা আমি বচাই ৰাখিবলৈ সক্ষম হ'লোঁ। আমাৰ নিচিনা বহু কাৰ্যকৰ্তা আছে যিসকলে সেই ধৰণৰ সেই সৰু গছজোপাত এই সাৰ পানী দিছিল বাবে আজি সেই বটবৃক্ষ হ'বলৈ আজি আমি সকলোৱে সেই বটবৃক্ষৰ তলত আমি ছাঁ ল'বলৈ সক্ষম হৈছোঁ। গতিকে এতিয়া বহু কাৰ্যকৰ্তা ত্যাগ আছে, আমি নিমিত্ত এনেকুৱা নহয়, আমি আদৰ্শগত কাৰণত মইতো মোৰ সংঘৰ দায়িত্ব আছিল, সংঘৰ স্বয়ংসেৱক, মই মোৰ ৪ৰ্থ শ্ৰেণীৰ পৰাই মই সংঘৰ লগত জড়িত। তেজপুৰৰ আমাৰ সেই সময়ৰ প্ৰচাৰক বিনায়কজী কানেটকাৰ, আমাৰ অসমৰ প্ৰায় সকলোৱে তেওঁ চিনি পায়, তেওঁ মোক প্ৰথম সংঘৰ শাখালৈ নিছিল। কিয় আহিছিল আপুনি ক্লাছ 4 থকাৰ? নহয়, তেতিয়া তেনেকুৱা নহয়, তেতিয়াতো আমি নাজানিছিলোঁ একো কথা। সংঘৰ এটা ব্যৱস্থা আছে, তাক আমি শাখা বুলি কওঁ। শাখালৈ সংঘৰ স্বয়ংসেৱক যায়, গৈ পেলাই শাখাত বেলেগ একো নাই, তাত খেলা ধূলা হয়, ব্যায়াম হয়, তাত দেশভক্তিমূলক কথা কোৱা যায় আৰু আমাৰ সংঘৰ প্ৰাৰ্থনা হয়। সেই শাখা যি আমি ৪ৰ্থ ৫ম শ্ৰেণীত কৰিছিলোঁ, আজিও সেই একে প্ৰক্ৰিয়াৰে একেই শাখা গোটেই ভাৰতবৰ্ষত তথা বিশ্বতে চলি আছে। ব্যক্তি নিৰ্মাণ কৰে সংঘই আৰু ব্যক্তি নিৰ্মাণৰ মূল স্থলী হ'ল সংঘৰ শাখা। গতিকে আমি একো নজনাকৈ সেই ধৰণৰ আমি এটা ক্ৰিয়া বা খেল বুলি ধৰি আমাক যেতিয়া তাতে নৰেন্দ্ৰদেৱ শাস্ত্ৰী বুলি এগৰাকী শিক্ষক আছিল, তেখেতে মোক লৈ গৈছিল আমাৰ ঘৰৰ ওচৰতে, তেখেতে সংঘৰ শাখাৰ জৰিয়তে সংঘৰ তেতিয়া লাহে লাহে যেতিয়া ৮ম ১০ম শ্ৰেণী পালোঁ তেতিয়া কিছু বুজি পোৱা হ'লোঁ, তেতিয়া সংঘই গতনায়কৰ দায়িত্ব দিলে। তাৰ পৰৱৰ্তী সময়ত আৰু কিছু বুজি পোৱা হ'লোঁ, জনা হ'লোঁ, সংঘৰে মানে কেম্প ইত্যাদি কৰিলোঁ। আৰু তাৰপিছত আমাক নগৰ কাৰ্যবাহৰ দায়িত্ব দিলে, তাৰ পৰৱৰ্তী সময়ত বিবাহ সম্পৰ্কৰ প্ৰমুখ আৰু এটা ব্যৱস্থা, সংঘৰ এটা ব্যৱস্থা থাকে। আৰু সেই সময়ত যেতিয়া আমি সংঘৰ দায়িত্বত আছিলোঁ তেতিয়া বিজেপি চালোঁ কি অৱস্থাত আছিল, যদিও সেই সময়তো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, এনেকুৱা নহয় যে জনসংঘৰ দিনৰ পৰাই আৰু জনতা দলৰ চৰকাৰৰ সময়ত যেতিয়া অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী ডাঙৰীয়া সেই চৰকাৰত সন্নিৱিষ্ট হৈছিল, সেই সময়ত যথেষ্ট তেওঁলোকেও প্ৰভাৱ বিস্তাৰ কৰিছিল। গতিকে কিন্তু সেই সময়ত সংঘ, বিজেপি, বিশ্ব হিন্দু পৰিষদ আমি সকলোৱে এক বুলিয়ে মানুহে ভাবিছিলোঁ, মানুহৰ বৰ বিশেষ ধাৰণা নাছিল। তেনেকৈ আহিল আৰু পিছত যেতিয়া ৯৭-৯৮ চনত সংঘৰ পৰা আহি পোনচাতেই ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে মোক দায়িত্ব দিয়া গ'ল, সেই দায়িত্ব ল'লোঁ আৰু তাৰপিছৰ পৰা এতিয়ালৈকে সেই ধাৰা অব্যাহত আছে এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা হিচাপে। আপুনি সংঘৰ নাম লৈছে যদি মোৰ মাইণ্ডত আৰু এটা কুৱেশ্যন আহি আছে, আমি সদায় নৰ্মেলি ভাবোঁ RSS যদি আপুনি কৰি আছে আপুনি মুছলিম বিৰোধী, হয়নে কথাটো সঁচা? চাওক, RSS মুছলিম বিৰোধী এই ধাৰণাটো ক'ৰ পৰা আহিল? যেতিয়া মহাত্মা গান্ধীক হত্যা কৰা হ'ল, নাথুৰাম গডছে হত্যা কৰিলে, নাথুৰাম গডছে সংঘৰ সমৰ্থক আছিল বা কাৰ্যকৰ্তা আছিল, গতিকে তেওঁ হত্যা কৰিলে। গতিকে সেই সময়ত কংগ্ৰেছে এনেকুৱা এটা ধাৰণা দিলে যে সংঘই নাথুৰাম গডছত উচতালে আৰু সংঘৰ প্ৰৰোচনাত পৰি নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিলে। সঁচাই যদি সেইটো হ'ল হয়, কোনোবা এটা সংগঠনৰ কোনোবা এজন কাৰ্যকৰ্তাই কিবা এটা অপৰাধমূলক কাম কৰে, তাৰ বাবে গোটেই সংগঠনটো কেতিয়াও দায়ী নহয়। আৰু সঁচাকৈ যদি সংগঠনটো জড়িত হৈ থাকে, নিশ্চিতভাৱে সংগঠন শাস্তিৰ যোগ্য আৰু সেই সংগঠনে শাস্তি পাব লাগে।
কিন্তু মাত্ৰ কেইবছৰমানৰ ভিতৰতে কিন্তু কংগ্ৰেছে সেইটো প্ৰতিমান কৰিব নোৱাৰিলে, কাৰণ সেই সময়ত কংগ্ৰেছটো সৰ্বশক্তিমান আছিল, সকলোতে কংগ্ৰেছ, তেওঁলোকে যি ইচ্ছা তাকেই কৰিব পাৰিলে। কিন্তু সংঘৰ ওপৰত যিবোৰ অভিযোগ আছিল, সেই কোনো এটা অভিযোগেই তেওঁলোকে আইনৰ আদালতত তেওঁলোকে মানে প্ৰমাণ কৰিব নোৱাৰিলে। গতিকে সংঘৰ ওপৰত যিটো নিষেধাজ্ঞা আছিল সেইটো আঁতৰি গ'ল। কিন্তু কংগ্ৰেছে এটা ৰাস্তা বিচাৰি পালে যে ক্ৰমান্বয়ে জনসংঘ, সেই সময়ত জনসংঘ আছিল, জনসংঘৰ যিদৰে ভেটি শক্তিশালী হৈ আছিল, শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াই যেতিয়া কংগ্ৰেছৰ পৰা ওলাই আহি তেওঁ যেতিয়া জনসংঘ গঠন কৰিলে, সেই সময়ত গোটেই ভাৰতবৰ্ষতে মানে জনসংঘৰ যি ৰাজনৈতিক যিটো উত্থান, তেওঁলোকে এটা কথা বুজি পাইছে, যিহেতু সংঘৰ আধাৰত, সংঘৰ আদৰ্শ লৈ জনসংঘ গঠন হৈছে, আৰু জনসংঘই কৈছে, সংঘৰ কাম হ'ল যে ভাৰতৰ সকলো আমাৰ সনাতনী হিন্দুসকলক একত্ৰিত কৰি তেওঁলোকক আমি আগুৱাই লৈ যাব লাগিব, আৰু ভাৰতীয় সংস্কৃতি পৰম্পৰাক আমি যি আমাৰ আজি বিশ্ব আমাৰ যিটো ঐতিহ্য আছে, সেই ঐতিহ্য আমি পুনৰ উদ্ধাৰ কৰিব লাগিব। আৰু সেইটো হ'বলৈ হ'লে আমাক এনে কিছু ব্যক্তিৰ প্ৰয়োজন হ'ব, সেই মানৱ নিৰ্মাণ, সেই মানৱ সভ্য নিৰ্মাণ, সেই ব্যক্তি নিৰ্মাণৰ বাবে, আদৰ্শগত ব্যক্তি নিৰ্মাণৰ বাবে সংঘই আমাৰ অবিৰতভাৱে কাম কৰি আহি প্ৰায় 100 বছৰ সম্পূৰ্ণ হৈছে। গতিকে ব্যক্তি নিৰ্মাণৰ ক্ষেত্ৰতহে সংঘই গোটেই দায়িত্বটো তেওঁলোকৰ। গতিকে সেই ফালৰ পৰা সংঘই আজি এনে কিছু ব্যক্তি নিৰ্মাণ কৰিছিল বাবেহে সংঘৰ আদৰ্শৰে পৰিপুষ্ট হৈ আজি এই ভাৰতৰ প্ৰথমগৰাকী আমাৰ বিজেপিৰ প্ৰধানমন্ত্ৰী, প্ৰথমগৰাকী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, আমাৰ লাল কৃষ্ণ আদৱানী ডাঙৰীয়া, মুৰলী মোহন ৰুচি ডাঙৰীয়া, আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এনেকৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, উপ প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বহু আমাৰ মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকলৰ কথা নক'লোঁ, এনে কেৱল ৰাজনৈতিক ক্ষেত্ৰখনতে নহয়, ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন, সি বিজ্ঞান হওক, স্বাস্থ্য হওক, শিক্ষা হওক, বিভিন্ন আয়ামত যি সংগঠন আছে তাৰ আধাৰত যিসকল ব্যক্তি আছে, এনে হাজাৰ হাজাৰ লক্ষ লক্ষ ব্যক্তি সংঘৰ যি ব্যক্তি নিৰ্মাণ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ মাধ্যমেদি ওলাই আহিছে। গতিকে কংগ্ৰেছে গম পালে যে যদি সেই সময়ত যদি কংগ্ৰেছ মানে জনসংঘক ৰুধিব লাগে, তেনেহ'লে এই সুবিধাটো তেওঁলোকে লৈ বিজেপি বা সেই সময়ৰ জনসংঘ যে মুছলমান বিৰোধী, সেই কথাটোক তেওঁলোকে এটা প্ৰপগেণ্ডা আৰম্ভ কৰিলে। আৰু সেইটোৱে আগুৱাই গৈ 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 ইমান বেছি মানে গাঢ় হৈ পৰিল, মানে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এনেকুৱা এটা ধাৰণা হ'ল যে 80 চনত যেতিয়া বিজেপি হ'ল, বিজেপি হোৱাৰ পিছত যিটো বিজেপিয়ে বা জনসংঘ স্পষ্টতাৰে কথা কয়, কাৰণ আমাৰ কাৰণে ভাৰত সৰ্বোচ্চ, আমি অখণ্ড ভাৰতৰ কথা কওঁ, আমি ভাৰতৰ সংস্কৃতি পৰম্পৰা ঐতিহ্যৰ কথা কওঁ। এইবোৰ কথা ক'বলৈ যাওঁতে যিহেতু হিন্দুত্বৰ কথা আহিব, হিন্দুত্বক আমি কোনো এটা ঠেকগন্তিৰ সাম্প্ৰদায়িকতাত আমি কথাবিলাক নকওঁ। হিন্দু অৰ্থটো ক'ৰ পৰা, হিন্দু ক'ৰ পৰা, যে হিন্দু নদীৰ উপত্যকাত বসবাস কৰা লোকসকল আৰু হিন্দু নদীৰ উপত্যকাত গঢ় লৈ উঠা যিটো সভ্যতা, সেইটো হিন্দু সভ্যতা, আৰু সেই হিন্দু সভ্যতাত বসবাস কৰা লোকসকল হ'ল হিন্দু। গতিকে যেতিয়া এটা সভ্যতাৰ কথা কোৱা যায়, সেই সভ্যতাটো ইয়াত থকা প্ৰতিগৰাকী ব্যক্তি এই সভ্যতাৰ অংশীদাৰ হ'ব নাই। সেই সভ্যতাৰ অংশীদাৰ হ'বলৈ হ'লে ভাৰতবৰ্ষত বা ভাৰতভূমিত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তি সম অধিকাৰ, তেওঁলোকৰ হেৰি থাকিব নাই। তাত হিন্দু হ'লেও থাকিব, মুছলমান হ'লেও থাকিব। আমি কেৱল কোনোবা এগৰাকী ব্যক্তি উপাসনা, তেওঁৰ পদ্ধতিটো বেলেগ বুলিয়েই তেওঁক আমি বিশেষভাৱে তেওঁক ল'ম, তোষামোদ কৰিম, যিটো কংগ্ৰেছে কৰিলে। আৰু এটা বিশেষ ৰাজনৈতিক দল বা এটা সংগঠনৰ বিৰুদ্ধে ভয় দেখুৱাই যিটো কংগ্ৰেছে এটা দীঘলীয়া এই যিটো প্ৰপগেণ্ডা কৰিলে, তাৰ ফলত ক্ৰমান্বয়ে এটা গাঢ় লৈ উঠিল মানুহৰ মনত, একাংশ মুছলমান মানুহৰ মনত, যে বিজেপি RSS মুছলমান বিৰোধী। কিন্তু পৰ্যায়ক্ৰমে যেতিয়া 14 চনৰ পিছত বা অটল বিহাৰী বাজপেয়ীয়ে যেতিয়া প্ৰথমবাৰ দায়িত্ব গ্ৰহণ কৰিছিল, তেতিয়া যি ধৰণে তেওঁ গোটেই 24-25টা দলক লগত লৈ পেলাই আৰু স্পষ্টতাৰে যিবোৰ তেওঁ সিদ্ধান্তবিলাক লৈছিল, সিদ্ধান্তবিলাকৰ উচিত কাৰ্যকৰী ৰূপ দিয়া গৈছিল, তাৰ পৰা ক্ৰমান্বয়ে সংখ্যালঘু মানুহেও বুজি পালে, পোৱা আৰম্ভ হ'ল, মুছলমানসকলেও বুজি পালে যে মুছলমান মানে বিজেপি সংখ্যালঘু বিৰোধী নহয়। আৰু তাৰ দেধাৰ প্ৰমাণ সন্মুখত আছে। অসমৰ পৰিপ্ৰেক্ষিতত এতিয়াতো আমি যি সবকা সাথ সবকা বিকাশৰ কথা কওঁ, এতিয়া বিজেপিয়ে কাকো তুষ্টিকৰণ কৰি পেলাই বা কাকো তোষামোদ কৰি পেলাই, কাকো ভয় ভাবুকৈ দি পেলাই সেই সমৰ্থন আদায় আমাক নালাগে। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে মাজে মাজে কয় নহয় যে মোক মুছলমান সম্প্ৰদায়ৰ ভোট নালাগে। তাৰ অৰ্থ এইটো যে মোক মানুহখিনিক তোষামোদ কৰি নালাগে, ভয় দেখুৱাই নালাগে। আমি কি বুলি কৈছোঁ, আমি সবকা সাথ সবকা বিকাশ, আমি সকলোকে লগত ল'ম, সকলোকে লগত লৈ সবকা বিকাশ, সকলোৰে বিকাশ কৰিম। ইয়াতে মই এটা কথা কৰিব লাগিব, যিহেতু সবকা সাথ সবকা বিকাশ, অসমৰ বিধানসভাত বিজেপিৰ পৰা এজনো মুছলিম বিধায়ক কিয় নাই? এইটো এটা এনেকুৱা এটা প্ৰশ্ন। চাওক, এই ধাৰণাটো ক'ৰ পৰা আহিব? এই ধাৰণাবিলাক আমি এতিয়া কিছুমান ধাৰণাৰ পৰা আমি আঁতৰি আহিব লাগিব, আমাৰ চিন্তা চৰ্চা আমি সলনি কৰিব লাগিব। কংগ্ৰেছে এনেকুৱা এটা ধাৰণা দিলে, সংখ্যালঘু তোষণৰ নামত যি ধৰণে তেওঁলোকে যদি কোনোবা এটা বিধানসভা সমষ্টিৰ পৰা যদি সঁচা অৰ্থত গ্ৰহণযোগ্যতা, জিকাৰ ক্ষমতা
আদৰ্শগত কথা লৈ পেলাই যদি এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি জিকি আহিব সেইগৰাকী যদি 126টা সমষ্টিত যদি এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি তেওঁলোকে হয়তো আমাৰ আপত্তি নাই কিন্তু কোনোবা এটা সমষ্টিৰ পৰা কেৱল মুছলমানৰ কাৰণে তেওঁক দিব লাগিব এই যিটো কংগ্ৰেছৰ যিটো মানসিকতা এই মানসিকতা বিজেপিও বিৰোধ কৰে এনেকুৱা নহয় যোৱাবাৰ বিধানসভাত আমাৰ আছিল আমিনুল লস্কৰ ডাঙৰীয়া তেওঁ আমাৰ বিধানসভাৰ পৰা নিৰ্বাচিত আহিছিল তেওঁ পৰৱৰ্তী সময়ত তেওঁক আমাৰ পৰা গুচি গ'ল বেলেগ কথা কিন্তু বিজেপিয়ে সেই দৃষ্টিভংগীৰে নাচায় আমাৰ কথা হ'ল যে বিধায়কগৰাকীক কি প্ৰয়োজন আছে বিধায়কগৰাকীয়ে তেওঁক যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰে বা তেওঁ যিটো গোষ্ঠীক প্ৰতিনিধিত্ব কৰে বা তেওঁ যিটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে তেওঁ ভালৰ কাৰণে সেই বিধায়কগৰাকী লাগে নালাগে আজি মুছলমান সংখ্যালঘু অধ্যুষিত অঞ্চল এটাত মুছলমানেই বিধায়ক হ'ব লাগিব তাৰ অৰ্থটো কি যে তেওঁ হ'লে কিবা বেছিকৈ নিজৰ মানুহখিনিৰ কাৰণে কাম কৰিব নেকি এইটো ধাৰণা নহয় জানো কিন্তু সেই একেই কাম এগৰাকী বিধায়ক হিচাপে তেওঁৰ সংবিধান প্ৰদত্ত দায়িত্ব হিচাপে তেওঁ যদি প্ৰতিগৰাকী ব্যক্তিক ভাৰতীয় হিচাপে কনচিডাৰ কৰে ভোটাৰ হিচাপে সন্মানীয় ভোটাৰ হিচাপে কনচিডাৰ কৰে তেওঁ কোনো ধৰণৰ ধৰ্মীয় দৃষ্টিভংগী নাৰাখিকে যেতিয়া সকলোৰে হকে কাম কৰিব সেইটো হিন্দু মুছলিমৰ কথা নহয় কংগ্ৰেছে পাৰে এই ভাগ কৰে এই কথাটো হ'ল আমাৰ মানসিকতাত সোমাই গ'ল তাৰমানে যে কংগ্ৰেছ মানে সেই সময়ত মুছলমান অধ্যুষিত অঞ্চল মুছলমান হ'ব লাগিব জাত পাতৰ ৰাজনীতি কৰিব পাৰিল যাদৱ হ'লে কৰ্মী হ'লে কৰ্মী হ'ব লাগিব আছে এনে বহুত সমষ্টি থাকিব য'ত হয়তো গ্ৰহণযোগ্যতা জিকাৰ সম্ভাৱনীয়তাৰ ফালৰ পৰা যদি সেই গোষ্ঠীৰে মানে 10জনো হয় 10টা সমষ্টিত আমাৰ দিবলৈ আপত্তি নাই চাহ অধ্যুষিত অঞ্চলৰ পৰা তেনে বহু ব্যক্তি আহে এইবাৰ আমি আশা ৰাখি মোৰ বিশ্বাস এইবাৰ 26 চনতো এনে বহু ব্যক্তি আমাৰ তৈয়াৰী হৈছে যি জিকা গ্ৰহণযোগ্যতা সকলো ফালৰ পৰা বিজেপি দলক প্ৰতিনিধিত্ব কৰি বিধায়ক হৈ জিকি অহাৰ তেওঁলোকৰ পূৰ্ণ সম্ভাৱনা আছে তেনে বহু ব্যক্তি এইবাৰো স্থান পাব আমিনুল ইছলাম লস্কৰৰ কথাটো মই এটা ক'ব লাগিব আমাৰ পডকাষ্টতে কৈছিলে তেখেতে যে মুছলিমৰ অস্তিত্ব বিজেপিত নাইকিয়া হৈ গৈছে তাৰ কাৰণে মই বিজেপি ত্যাগ কৰিলোঁ এইটো এটা ৰাজনৈতিক বক্তব্য চাওক এতিয়া সেই কথাটো মই আকৌ দোহাৰিম অস্তিত্ব মানে কি বুজায় তাৰমানে মানে ভেলু তাকেই কৈছোঁ এতিয়া চাওক যদি মই ভাবি লওঁ যে হিন্দু এটা বেলেগ এণ্টিটি মুছলিম এটা বেলেগ এণ্টিটি তেতিয়াতো আমি সংঘাতটো আহি যাব না যদি আমি সকলোকে এছিমিলেট কৰিছোঁ বোলে আমি সকলোকে লগত লৈছোঁ গতিকে সেইটোত নাহিব নহয় ৰাজনৈতিকভাৱে আমি কাকো বঞ্চিত কৰিছোঁ নেকি চাব লাগিব আজি চৰকাৰে কল্যাণকামী চৰকাৰ এখনে যেতিয়া সমাজৰ হকে কাম কৰে কল্যাণকামী চৰকাৰ এখনে যেতিয়া যিসকলে প্ৰাপ্য যিসকলে পাব লাগে মানে তেওঁ হিতাধিকাৰী হওক বা অন্যান্য সা সুবিধা যি প্ৰাপ্য কাৰণ কল্যাণকামী চৰকাৰ আমি দিব লাগিব সেই পোৱাৰ ক্ষেত্ৰত যদি ধৰ্ম ক'ৰবাত বাধা হৈছে নেকি তাত ক'ৰবাত হিন্দু বুলি পেলাই দিয়া হৈছে মুছলিম বুলি পেলাই নিদিয়াকৈ আছে নেকি বা হিন্দু বুলি অগ্ৰাধিকাৰ পাইছে মুছলমান বুলি অগ্ৰাধিকাৰ নোপোৱাকৈ আছে নেকি এই ধৰণৰ মানসিকতাৰে পৰিপূৰ্ণ মানুহ যদি চৰকাৰত থাকে নিশ্চিতভাৱে তেতিয়া এই সংঘাতবিলাক হ'ব বিজেপিয়ে কি কৈছোঁ আমি আমাৰ দৃষ্টিত হিন্দু মুছলিম নাই আমাৰ দৃষ্টিত আমি ভাৰতবৰ্ষ হেৰুৱা গৌৰৱ উদ্ধাৰ কৰাৰ নিমিত্তে ভাৰতৰ অংগৰাজ্য হিচাপে অসমৰ যি কণ্ট্ৰিবিউশ্যন থাকিব আমাৰ চৰকাৰৰ সেই কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আমি ভাৰতৰ মানে আগশাৰীৰ 5খন ৰাজ্য হিচাপে আমি গঢ় দিবৰ কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই সপোনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ সকলোকে লগত লৈ কামখিনি কৰিছে কিন্তু যেতিয়াই আমি ধৰ্মীয় দৃষ্টিভংগীৰে কথাবিলাক আলোচনা কৰিম আজি আমিনুল হক লস্কৰে তেওঁ এটা ৰাজনৈতিক বক্তব্য দিছে যিহেতু তেওঁ আমাৰ লগত নাই তেওঁ কিছু আশা আকাংক্ষা আছিল ৰাজনৈতিকভাৱে হয়তো সেইবোৰ পৰিপূৰ্ণ নহ'ল কিন্তু চাব লাগিব আমিনুল হক লস্কৰ ডাঙৰীয়াই যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰি বিজেপিৰ বিধায়ক হৈ আহিছিলে আজি সেই সমষ্টিটো বিধায়ক যোনেই নহওক কিয় কাইলৈ বিধায়ক যোনেই নহওক কিয় বিজেপি চৰকাৰৰ দিনত সেই সমস্তবাসী ৰাইজ বঞ্চিত হৈছে নেকি প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে নেকি যদি আপোনালোকে সেই কথাটো আমাৰ সন্মুখত আনে তেতিয়া আমি দায়িত্ব সহকাৰে সেই কথাবিলাক আনি পেলাই আমি চৰকাৰৰ ওচৰত নি পেলাই যাতে সেই মানুহখিনি যাতে বঞ্চিত নহওক একমাত্ৰ তেওঁলোক মুছলমান অধ্যুষিত অঞ্চলৰ বাসিন্দা সেইকাৰণে বঞ্চিত হৈছে এনে কিন্তু উদাহৰণ আপুনি এতিয়া অসমত দিব নোৱাৰে সি উন্নয়নৰ লাগিলে সি অৰুণোদয় হওক সি লাগিলে প্ৰধানমন্ত্ৰী গৃহৰ মানে ঘৰবিলাকৰ কথাই হওক লাগিলে নিযুত মইনা আঁচনি হওক বা বৃদ্ধ পেঞ্চন হওক মহিলা পেঞ্চন হওক আত্মসহায়ক গোটৰ মানে যিমান যি আছে যদি আমাক কোনোবাই প্ৰমাণ কৰিব পাৰে যে একমাত্ৰ ধৰ্মৰ আধাৰত তেওঁলোক বঞ্চিত হৈছে তেতিয়াহ'লে আমি সেই কথাটো গুৰুত্ব সহকাৰে ল'ম অন্যথা কেৱল মই ৰাজনৈতিকভাৱে মই পাবলগীয়াখিনি পোৱা নাই মোৰ আকাংক্ষা পূৰণ হোৱা নাই গতিকে মই মোৰ সমষ্টিটো মোৰ ভোটদাতা ৰাইজক মই মানে বন্ধকত থৈ পেলাই এনেধৰণৰ ৰাজনৈতিক বক্তব্য দিয়াটো অসমৰ কাৰণে ভাল নহয় গতিকে আপুনি চাব আজি চামগুৰি চামগুৰিত আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে কিয় ভোট দিছিল কাৰণ যোৱাবাৰতো আমাৰ তাতো আমাৰ বিধায়ক নাছিল কিন্তু আমাৰ চৰকাৰৰ এই গোটেই যোৱা কাৰ্যকালত তেওঁলোকে অনুভৱ কৰিছে যে বিজেপি কংগ্ৰেছে ইমান বছৰ আমাক বিজেপি সাম্প্ৰদায়িক মুছলমান বিৰোধী কোৱাৰ পিছতো ইয়াতো আমাক বিজেপিয়ে ক'তো বঞ্চিত কৰা নাই এটা সময়ত এনেকুৱা পৰ্যন্ত চামগুৰিত চলিছিল যে বিজেপি আহিলে মছজিদ বন্ধ হ'ব বিজেপি আহিলে আজান বন্ধ হ'ব ক'তা মছজিদটো এটাও বন্ধ হোৱা নাই আজানটো ক'তো বন্ধ হোৱা নাই মানে কিমান
অতি সাম্প্ৰদায়িক কথা কংগ্ৰেছে কৈছিল মানে সম্প্ৰদায় মানে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মনত বিজেপিৰ বিৰুদ্ধে ভাবক আপুনি যেতিয়া তেওঁলোকে উপলব্ধি কৰিলে যেতিয়া হাতে কামে তেওঁলোকে গোটেই কথাবোৰ দেখা পালে দেখিছে বিজেপিটো কোনো ধৰণৰ পক্ষপাতিত্ব কৰা নাই আচলতে কংগ্ৰেছে ভোট লোৱাৰ কাৰণে এইটো ভয় দেখা একজেক্টলি ভোট লোৱাৰ কাৰণে আল্টিমেটলি কংগ্ৰেছে ভোট ল'লে প্ৰায় 55 বছৰ কাল ইমান দীঘলীয়া কাল শাসনত থাকিল আৰু অসমতো বিশেষভাৱে কংগ্ৰেছে শাসনত অহাৰ মূলতে হ'ল সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থন এটা সময়ত আলিকুলি বুলি পেলাই ক'বলৈ ভাল নেদেখি এনেকুৱা ধৰণৰ ধাৰণা আছিল যে সম্পূৰ্ণ মানে চাহ অধ্যুষিত অঞ্চলৰ ভোটাৰখিনি আৰু সংখ্যালঘু মানুহখিনি কংগ্ৰেছৰ সপক্ষত আৰু তেওঁলোকে সঁচাকৈ তেওঁলোকৰ ভোটেৰে ক্ষমতাত থাকিল আৰু তেওঁলোকেতো ইমান দীঘলীয়া সময় সুযোগ পালে তেওঁলোকে অন্ততঃ সংখ্যালঘু সম্প্ৰদায়ৰ সকলো সমস্যাই সমাধান কৰি দিব লাগিছিল তেতিয়াতো তেওঁলোকে যুগ যুগান্তৰলৈ সেই সমৰ্থন পাই চৰকাৰ বনাই তেওঁলোকে ধুনীয়াকৈ শাসনত থাকিব পাৰিলে কিন্তু আজিৰ দিনত সংখ্যালঘু ভাবক সব প্ৰব্লেম আৰু যদি আমি চৰকাৰ যেতিয়া চৰকাৰলৈ আহিলোঁ 16 চনত তেতিয়া 16 চনত আহি পেলাই আমি দেখা পালোঁ 16 চনৰ কথা কৈছোঁ এতিয়াতো বহুত ভাল 16 চনত যদি অসমৰ সামগ্ৰিক যদি পৰিস্থিতিটো চাই তেনেহ'লে সকলোতকৈ পিছপৰা সম্প্ৰদায়টো চৰ চাপৰি অঞ্চলত বসবাস কৰা সংখ্যালঘু সম্প্ৰদায় হয় নহয় কওক স্কুলৰ অভাৱ খোৱা পানীৰ অভাৱ ৰাস্তা পদূলিৰ অভাৱ কংগ্ৰেছেতো সেই ইমান বছৰ অন্য কিবা কৰক নকৰক যিখিনি মানুহৰ পৰা ভোট লৈ তোমালোকে ক্ষমতাত থাকিলা সেইখিনি মানুহৰ ন্যূনতম কামখিনিতো কৰা এতিয়া কোনে কৰিছে সেই কামবিলাক আমি কৰি আছোঁ বিজেপি কৰি আছে আজি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত পঞ্চায়ত ৰাজ ব্যৱস্থাত আমি যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হওক আছাম গভৰ্ণমেণ্টৰ স্কিম হওক সেইবিলাকৰ ৰূপায়ণৰ ক্ষেত্ৰতো ক'তো কোনো ধৰণৰ পক্ষপাতিত্ব হোৱা নাই আপুনি চাওক গৈ পেলাই যেতিয়া পৰ্যায়ক্ৰমে গোটেই অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আৰু ভাৰততো সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ যেতিয়া দেখিছে যে বিজেপিয়ে কেতিয়াও হিন্দু মুছলিম কৰা নাই যাক যি প্ৰাপ্য তেওঁলোকে দিছে বা পাবলৈ সকলোৱে সক্ষম হৈছে তেতিয়া পৰ্যায়ক্ৰমে আমাৰ প্ৰতি তেওঁলোকৰ সমৰ্থনটো বৃদ্ধি হৈছে আমাৰ গ্ৰহণযোগ্যতা তেওঁলোকৰ মাজত বৃদ্ধি হৈছে আৰু তাৰে বহিঃপ্ৰকাশ ক'ত ঘটিছে এই চামগুৰিৰ নিচিনা সমষ্টিৰ নিৰ্বাচনী ফলাফলত আৰু আহিব লগা দিনত 26ত চাব এনে বহু সংখ্যালঘু অধ্যুষিত সমষ্টি এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলে খুব ধুনীয়াকৈ আমি সেইবোৰ জিকি আহিবলৈ সক্ষম হ'ম 100% ভাবে 100% কি কাৰণত ভাবে যে মাইনৰিটি এলেকাত মই ক'লো নহয় এই কাৰণবিলাক ক'লো নহয় আমি মানুহক আমি সাধাৰণ মানুহ হ'ব পাৰে কিন্তু ৰাজনৈতিকভাৱে অসমৰ নাগৰিক যথেষ্ট পৰিপক্ক তেওঁলোকে জানে এটা সময় আছিল য'ত তেওঁলোকে কংগ্ৰেছৰ এই প্ৰলোভনৰ ৰাজনীতি ভয় খোৱাৰ ৰাজনীতি এইবিলাকত তেওঁলোকক কিছু হয়তো প্ৰভাৱিত হ'ল এতিয়া যিহেতু মানুহে তুলনামূলক বিশ্লেষণ কৰিব পৰা হ'ল আমিওতো এতিয়া 10 বছৰ কাল বেছি হ'ল না আমাৰ এতিয়াতো আমাৰ 10 বছৰ হ'লেই অসমত আৰু কেন্দ্ৰটো 10 বছৰতকৈ বেছি হ'ল একেবাৰে কম সময় নহয় এই কেন্দ্ৰৰ 11 বছৰৰ কাৰ্যকাল আৰু অসমৰ 10 বছৰীয়া কাৰ্যকালত তেওঁলোকে এটা তুলনামূলক বিশ্লেষণ কৰিব পৰা হ'ল যে আগৰ দিনত কংগ্ৰেছৰ চৰকাৰৰ সময়ত কেনে অৱস্থা আছিল আমি কি পাইছিলোঁ কি নাপাইছিলোঁ বা আমাক কি ধৰণে বুজুৱাইছিল আৰু এই 10 বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কি কৰিছে আৰু আমি ক'ত কেনেকৈ কি লাভান্বিত হৈছে আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক অন্যান্য শিক্ষাগত কথা হওক স্বাস্থ্যৰ কথা কোনটো এনেকুৱা ক্ষেত্ৰ নাই য'ত লাভ অসমৰ প্ৰতিগৰাকীয়ে নাগৰিকে পাইছে সেই লাগিলে মুছলমান হওক সেই লাগিলে হিন্দু হওক দুদিন আগতে মুখ্যমন্ত্ৰী এটা কৰিছিলে নিউজত কৈছিলে আপুনি বিজেপিৰ স্পক পাৰ্চন বুলি মই কথাটো কৈ আছোঁ যে কৈছিলে যে এইবাৰ আপোনালোকে নিউজ চেনেলবোৰ আমাৰ লগত থাকক TRP পাব কাৰণ বিজেপি অসমৰ সব মানুহ বিজেপিৰ লগত আছে আপুনি চাইছিলে কি ক'ব কথাটো আপুনি তেওঁ এইটোৱে বুজাইছে যে TRPটো লাগে নিউজ চেনেলক TRP লাগে স্বাভাৱিকতে লাগে কিন্তু বিজেপিৰ লগত থাকক কিন্তু তেওঁ কোৱাৰ কথা তাৎপৰ্যটো এনেকুৱা যে এনেকুৱা এটা ধাৰণা বা এতিয়াও বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে চেনেলবিলাকে নিজৰ TRP বৃদ্ধিৰ বাবে এনে বহু নিউজ তেওঁলোকে দেখুৱায় যিবিলাক নিউজৰ হয়তো তাৰ ছ'চিয়েল ভেলু একো নাথাকিব পাৰে কেতিয়াবা নইচেঞ্চ ভেলুটো বেছি থাকে তথাপিতো মানুহে যিহেতু নইচেঞ্চ ভেলু থকা বাতৰি সেই ধৰণৰ বাতৰি চাবলৈ মানুহৰ যেতিয়া এটা ইচ্ছাটো বেছিকৈ থাকে সেইফালৰ পৰা যেতিয়া দৰ্শক বাঢ়ে TRP বাঢ়ে গতিকে তেওঁলোকে হয়তো বহু ক্ষেত্ৰত বহু চেনেল হওক বা বাতৰি কাকতে মই তেওঁলোকৰ যিটো সামাজিক দায়বদ্ধতা কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেওঁলোকে কি দেখাব কি ক'ব কি লিখিব আৰু ৰাইজে সেইটোৱে পঢ়িব সেয়াই দেখা পাব সেই লৈ পেলাই বহু কথা নিৰ্ভৰ কৰে গতিকে এনে বহু ক্ষেত্ৰত দেখা পোৱা যায় যে বহুতে ভাবে যে বিজেপিক বিৰোধ কৰিলেই মানে ৰাইজে ভাল পাব এনেকুৱা ধাৰণা আছিল আগত আমি দেখিছিলোঁ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনতো মানে ৰুলিং পাৰ্টিৰ এগেইনষ্টে যিমান ক'ব সিমানেই বাকীসকলে ভাল পায় কাৰণ ৰুলিং পাৰ্টিৰ এগেইনষ্টে শক্তিশালী বিৰোধী থাকে গতিকে শক্তিশালী বিৰোধী থকাৰ কাৰণে কি হয় বিৰোধীৰ সমৰ্থক বহুত থাকে গতিকে সমৰ্থকসকলে ৰুলিং পাৰ্টিৰ এগেইনষ্টে ক'লে ভাল পায়
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাৰ উদ্দেশ্যটো হ'ল যে আপোনালোকে সেইটো আগত আছিলে, এতিয়া আপোনালোকে যিমান ৰুলিং পাৰ্টিক গালি দিব, এতিয়া যিহেতু বিৰোধী সংখ্যা ক্ৰমান্বয়ে কমি আহিল, গতিকে আপোনালোকে ভাল পোৱা মানুহৰ সংখ্যা কমি আহিল। কথা এটা সহজ অংক, এইটো বেলেগ অংক একো নাই। আগত কি আছিল? আগত বিৰোধীটো সমানে সমানে আমি আছিলোঁ, গতিকে আমি কংগ্ৰেছক গালি পৰা মানে আমাৰ বিৰোধী মানুহে ভাল পাইছিল, গতিকে মানুহে সমৰ্থন দিছিল, গতিকে মানুহে সেইফালৰ পৰা TRP বাঢ়িছিল। এতিয়া কিন্তু সেই ধাৰণাটো সংবাদ মাধ্যমেও সলনি কৰিবলৈ হ'ল, যিহেতু তেওঁলোকে যদি ৰুলিং পাৰ্টিৰ বেয়া হ'ব পাৰে, বেয়াটো বেয়া বুলি কওক, এনেকুৱা নহয় যে আমি আৰু চব ভাল কাম কৰিছোঁ বুলি আমাক সমালোচনা কৰক, ভুলটো দেখুৱাই দিয়ক, কিন্তু কেৱল ভুলৰ কাৰণে, সমালোচনাৰ কাৰণে হকে নিবিহকে তথ্য নাথাকে যদি আমাক গালি পাৰি থাকে, এই যে আমাৰ সমৰ্থনৰ যে সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে, এই মানুহখিনি কিন্তু আকৌ আওপকীয়াকৈ কাক বেয়া পাব? সেই সংবাদ মাধ্যমটোকে বেয়া নাপাব জানো? সেই সংবাদ মাধ্যমটোৰ প্ৰতি থকা ভাল ভাৱটো লাহে লাহে কমি নাহিব জানো? সেইটো এটা তেওঁ ছাজেশ্যন দিছে যে আপোনালোকে হকে বিহকে নকৰিব, যাতে আপোনালোকৰ TRP, সেইকাৰণে কৈছে আপোনালোকে এতিয়া আমাক গালি দিলে TRPটো আপোনালোকৰ নেবাঢ়ে, কাৰণ এতিয়া বিৰোধী সংখ্যা নাই, বিৰোধী নাই মানে কি? আমাৰ সমৰ্থন বাঢ়া মানে কি? আমাৰ সমৰ্থন আমাৰ মুখখন চাই পেলাই বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিবা কথা শুনি নহয়। মানুহে কাৰোবাৰ সমৰ্থন এবাৰ, কাৰোবাৰ কথাত, কাৰোবাৰ মিছা কথাত, কাৰোবাৰ প্ৰলোভনত হয়তো মানুহে এবাৰ বা দুবাৰ প্ৰভাৱিত হ'ব পাৰে। আমাক বহুতে ক'ব পাৰে যে BJP এবাৰ আহি গ'ল উন্নতিৰ নামত, মানে জাতি পাতি ভেটি আৰু উন্নয়নৰ নামত, কিন্তু 14 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিহাস সৃষ্টি কৰি কেন্দ্ৰত চৰকাৰ কৰিলে। অনুৰূপ অসমতো আমি বুজন সংখ্যক আমি চিট সেইবাৰ পাবলৈ সক্ষম হ'লোঁ, আৰু এটা শক্তিশালী আমি ইয়াৰ পৰা সাংসদ পঠিয়াবলৈ সক্ষম হ'লোঁ। কেইবাজনো 7জন আছিলোঁ আমি মষ্ট প্ৰবলি সেইবাৰ। 14ৰ পিছত 16ত অসমৰ বিধানসভা, 16ৰ পিছত পুনৰ 14 পাছে 19ত লোকসভা, আকৌ 16 + 5 21ত অসম বিধানসভা, আৰু 21ৰ পিছত মানে এই 16ৰ পিছত অসমত হোৱা প্ৰতিটো পৰিষদীয় নিৰ্বাচন, মিউনিচিপালিটি নিৰ্বাচন, আমাৰ পঞ্চায়ত নিৰ্বাচন, মই এই লোকসভা বিধানসভা কথাবিলাক ক'লোঁ, প্ৰত্যেকবাৰেই আমি পূৰ্বতকৈ বেছি ভাল ফলাফল দেখুৱাই পেলাই সংখ্যাও বৃদ্ধি কৰিছোঁ, আসনৰ সংখ্যাও বৃদ্ধি কৰিছোঁ, আৰু সমৰ্থনো আমাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। সেইটোৱে সূচাংক যে জনসাধাৰণে আমাৰ কাৰ্যকলাপক তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে। ইয়াতে অকণমান মই এড কৰিব লাগিব, এজন BJP নেতাই কৈছিলে মোক, এতিয়া আমাৰ BJPত নেতাৰ সংখ্যা বাঢ়ি গৈছে, আমাৰ কৰ্মী সংখ্যা নাই। সেইটো অকণমান মানে ধেমেলীয়া সুৰত ক'লোঁ, একেবাৰে মিছা নহয়। মানে কেনেকুৱা কথাটো এনেকুৱা, মই এনেকৈ তাক বিশ্লেষণ কৰি, কাৰণ আমাৰ চব নেতাই নহয়, তেনেকুৱা নহয়। নেতাটো হ'ম বুলি ক'লে নেতা হ'ব নোৱাৰে ন। নেতা কেনেকৈ হয়? নেতাকটো স্বীকৃতি দিব লাগিব। নেতা স্বীকৃতি কেনেকৈ পাব? আপোনাৰ গ্ৰহণযোগ্যতাটো ক'ত প্ৰমাণ হ'ব? সংগঠনত আপুনি সেই কামটো কৰিব লাগিব, সংগঠনে আপোনাক সেই দায়িত্ব দিছে, আৰু দায়িত্ব আপুনি ঠিকমতে নিৰ্বাহ কৰিছে, তেতিয়া আপোনাৰ সমৰ্থক বৃদ্ধি হ'ব। আৰু সাংসদীয় গণতন্ত্ৰত আমি যেতিয়া আমাক দলে টিকট দিয়ে, মই জিকি আহিব লাগিব, জিকি আহিলেহে মই ৰাইজৰ প্ৰতিনিধি হ'ম, তেতিয়া প্ৰমাণ হ'ব যে মই নেতা। গতিকে নেতাটো কোনোবাই মই নিজকে নেতা বুলি ভাবিলেতো নেতা হ'ব নোৱাৰি। আমাৰ BJPত নেতা কথাটো নাহে ইয়াত, কিন্তু আমি এইটো বুজাব খুজিছোঁ, যিহেতু আমাৰ ইয়াত সংখ্যা ইমান বেছি, গম পাইছেনে আপুনি? আমাৰ নিজৰ মানুহখিনি আছে, যিবিলাক একদম তলৰ পৰা আহিছে, সংগঠনৰ কাম কৰিছে, আমাৰ একদম মানে বুথৰ পৰা মন দল, আমি যে সিদিনা আমাৰ যে গোটেই সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। আপুনি আচৰিত হ'ব, আমাৰ বুথ পৰ্যায়ত আমি এনেকুৱা মানুহ বুথৰ সভাপতি পাইছোঁ, বুথৰ মেম্বাৰ, কোনোবা কলেজৰ প্ৰফেচাৰ, কোনোবা প্ৰিন্সিপাল, মণ্ডলত কোনোবা ডক্টৰ, বুজি পাইছেনে? যিসকল মানুহ হয়তো এটা সময়ত সেই ধৰণৰ মানুহে হয়তো কংগ্ৰেছৰ শাসনকালত হয়তো তেওঁলোক মানে তেনেকুৱা ধৰণৰ মানুহ মানে বহুত ডাঙৰ মানুহ, তেওঁলোক মানে এটা উচ্চস্তৰীয় মানুহ আছিল। এতিয়া সমাজৰ প্ৰতিটো স্তৰৰ মানুহেই BJPৰ প্ৰতি সমৰ্থন হৈছে, আৰু সাংগঠনিকভাৱে তেওঁলোকে আমাৰ লগত জড়িত হৈছে। সেইকাৰণে আমাৰ সমৰ্থকো বাঢ়িছে, ভোটাৰো বাঢ়িছে। গতিকে আমাৰ দলক নেতৃত্ব দিব পৰা যোগ্যতা সম্পন্ন ব্যক্তিৰো বৃদ্ধি হৈছে ক্ৰমান্বয়ে। গতিকে সেই মানুহখিনিকতো বেলেগ সাধাৰণ মানুহে নেতা বুলিয়েই ভাবে। আজি যে একেখন মঞ্চতে কোনোবা এজন এক্স প্ৰিন্সিপালো বহিব, কোনোবা এখন কলেজৰ মানে HOD এগৰাকী বহিব, কোনোবা এগৰাকী ডক্টৰো বহিব, বা এটা উদাহৰণ দিছোঁ, মণ্ডল পৰ্যায়ত হওক বা বিধানসভা পৰ্যায়ত, মানুহে ভাবিব বা ইয়াততো গোটেইকেইজন মানুহেতো মানে বিধায়ক হ'ব পৰা যোগ্যতা প্ৰত্যেকগৰাকী আছে, সাংসদ, মানে যিকোনো যোগ্যতা পাব এজনে টিকট। গতিকে তেওঁলোকৰ কাৰণে নেতা। গতিকে সেইফালৰ পৰা আমাৰ মানে গুণসম্পন্ন আমাৰ ব্যক্তিৰ যিধৰণে আমাৰ সমাহাৰ হৈছে, ঠিক সেইদৰে প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো মানে কাৰ্যকৰ্তাও আমাৰ যিদৰে আমাৰ প্ৰতি সমৰ্থন বৃদ্ধি হৈছে। সেইকাৰণে আমাক এনেকুৱা লাগে যে এই দলটোক আহিব লগা বহু বছৰলৈ নেতৃত্ব দিবলৈ আমাৰ কোনো পৰ্যায়ত, কোনো স্তৰতে কোনো ধৰণৰ কাৰ্যকৰ্তাৰ অভাৱ নহ'ব। 2011 চনত আপোনাক টিকেট দিছিলে, তাৰপিছত এতিয়া 2015
টিকেট আকৌ কিয় দিয়া নাই আপোনাক টিকেটৰ কথা তেনেকুৱা চাওঁ দলে টিকটটো দিয়ে কেইবাটাও কথাৰ ওপৰত প্ৰথম কথাটো দলে ব্যক্তিগৰাকীৰ জিকাৰ সম্ভাৱনীয়তা গ্ৰহণযোগ্যতা সাংগঠনিক ভেটি তেওঁৰ প্ৰতি কেনেকুৱা আৰু তেওঁৰ দলৰ প্ৰতি আনুগত্যতা কথাবিলাক চব চালি জাৰি চায় 2011 চনত সেই সময়ত মই তেজপুৰ বিধানসভা সমষ্টিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছিলোঁ সেইবাৰ আমি প্ৰত্যেকেই বেলেগে বেলেগে ইলেকশ্যন খেলিছিলোঁ এজিপিৰ লগত এলায়েন্স নাছিল আমাৰ কংগ্ৰেছৰ নতুনকৈ সেইবাৰ টিকট দিয়া হৈছিল ৰাজেন বৰঠাকুৰ ডাঙৰীয়াক এজিপিৰ বৃন্দাবন গোস্বামী ডাঙৰীয়া আছিল আৰু বিজেপিৰ মই আছিলোঁ আৰু সেই সময়ৰ পৰিস্থিতি আমি জানো সেইবাৰ আমাৰ সবাতকৈ ডাঙৰ বিপৰ্যয় হৈছিল আমি ভাবি আছিলোঁ যে এবাৰ হ'ল দুবাৰ হ'ল তিনিবাৰতো কংগ্ৰেছ আৰু আহিব নোৱাৰিব তৰুণ গগৈ তিনিবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আমাৰ সন্মানীয় সভাপতি আছিল বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া সভাপতি আছিল তো আমাৰ এটা আছিল যে আমি হয়তো এটা ভাল ফলাফল দেখুৱাম কাৰণ কংগ্ৰেছে আৰু তিনিবাৰৰ বাবেতো অহাটো সকলো জেগাতে অলপ অসুবিধা হয় কিন্তু আমাৰ সকলো অংক খেলি মেলি লগাই সেইবাৰ আমি মাত্ৰ 5 গৰাকীহে আমি জয়যুক্ত হ'লোঁ আমাৰ বেছিভাগ আমাৰ প্ৰাৰ্থী পৰাজিত হ'ল আৰু তৃতীয়বাৰৰ বাবে অসমত কংগ্ৰেছে পুনৰ চৰকাৰ গঠন কৰিলে আৰু বহুতে ভাবি ল'লে আৰু বিজেপিৰ দ্বাৰা আৰু নহ'ব বহুতে আমাৰ বহুত সতীৰ্থ তেতিয়া আমাক এৰি থৈ গৈছিল মানে তেওঁলোকে আমাৰ প্ৰতি বিশ্বাসটো কমি আহিছিল যে আমি তিনিবাৰ নোৱাৰিলোঁ যেতিয়া হয়তো আৰু নোৱাৰিমেই নেকি কংগ্ৰেছৰ লগত যা হওক সেইবাৰ যিহেতু আমাক দিছিল দলে সেইটো মই এতিয়াও দলৰ প্ৰতি মোৰ এটা আনুগত্যতা সদায় থাকিব দলে মোক তেনেকুৱা এটা সময়ত মানে তেজপুৰ নিচিনা সন্মানীয় বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ যি সুযোগ দিলে তাৰ বাবে মই সদায় কৃতজ্ঞ হৈ ৰ'ম দলৰ প্ৰতি কিন্তু তাৰ পিছৰ পৰৱৰ্তী সময়ত আমাৰ যি ৰাজনৈতিক যিবোৰ সমীকৰণ হ'ল আমি জানো 16 চনত আমি এটা ৰামধেনু সদৃশ আমি এটা মিত্ৰতা পাশত আবদ্ধ হ'লোঁ য'ত আমাৰ অসম গণ পৰিষদ আমি বৰভূমি দলখিনি কাৰ্বি মানে গোটেই আমাৰ জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ উদ্দেশ্য এটাই যে এইবাৰ যিকোনো মূল্যৰ বিনিময়ত আৰু কংগ্ৰেছক আঁতৰাব লাগে আৰু আমাৰ এই গোটেই ব্যৱস্থাটো জনসাধাৰণক সহায় কৰিলে গতিকে সেইবাবে আমি তেজপুৰ বিধানসভা সমষ্টিটো আমি অসম গণ পৰিষদক আমি এৰিবলৈ বাধ্য হ'লোঁ নেতৃত্ব দিব লগা হ'ল নিশ্চিতভাৱে সেইটো এটা বুজা পৰা ওপৰত তাতো আমাৰ কৰ্তৃত্ব নাথাকে গতিকে আমি সেইবাৰ বঞ্চিত হ'লোঁ 16 চনত আৰু আমাৰ বাবে সেইটো কোনো ধৰণৰ মনত অকণো দুখ মানে বা ক্ষোভ বোলা কথাটো নাই আমাৰ এটাই কথা যে 16ত আমি ইতিহাস সৃষ্টি কৰি অসমত আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লোঁ সেইটো আমাৰ প্ৰাপ্তি তাৰমানে কিন্তু আকৌ সেই একেই হ'ল 16 পিছত 21তো সেই একেই মিত্ৰতা আমাৰ থাকিল আগলৈও থাকিব গতিকে পুনৰ সেই তেজপুৰ বিধানসভা সমষ্টিটো পুনৰ অসম গণ পৰিষদক দিয়া তাতো আমাৰ কোনো আপত্তি নাই আমি আশা কৰিছিলোঁ যে তেজপুৰ আমাৰ বিজেপিৰ কাৰ্যকৰ্তাই আশা কৰিছিল যে তেজপুৰ সমষ্টিটো যিহেতু আমাৰ সংগঠন আছে আমি ইমান দীঘলীয়া আমি তাত সকলোৱে কাম কৰিছোঁ সাংগঠনিক শক্তি যথেষ্ট শক্তিশালী আমাৰ অকল তেজপুৰ বুলি নহয় আপোনালোকে জানে গোটেই উত্তৰ পাৰৰ যিমানকেইটা সমষ্টি আছে একেবাৰে ঢকুৱাখানালৈকে আমি গোটেইকেইটা সমষ্টিত আমি আৰু মিত্ৰজোঁটৰ আমি আছোঁ MLA গোটেইকেইজন কিন্তু একো নাই এটা নেতৃত্বৰ সিদ্ধান্ত গতিকে 21ত আমাৰ তেনেকৈ গ'লগৈ গতিকে সেইলৈ মোৰ আক্ষেপ নাই কিন্তু হয় মই ইমান বছৰ সংগঠনত লাগি থকাৰ কাৰণে মনত ভাৱ হয় যে অন্ততঃ ইমান বছৰ দলত আছোঁ গতিকে কেতিয়াবা হয়তো ক'ৰবাত যদি মই ৰাইজৰ প্ৰতিনিধি হোৱাৰ যিকোনো পৰ্যায়ত যদি মই সুযোগ পাওঁ নিশ্চয় মই ভাবোঁ যে মোৰ এটা উল্লেখযোগ্য মোৰ এটা দিশ হ'ব সেই বিষয়ে আৰু সেই ফালৰ পৰাও যে মই কিছু হ'লেও যে সেৱা কৰাৰ কাৰণে মই পাৰিম তেনেকুৱা ধৰণৰ এটা মোৰ যিহেতু নিজৰ এটা বিশ্বাস আছে গতিকে সেইটো কিন্তু সেই বুলি এনেকুৱা নহয় যে মই যেতিয়া আমি বিজেপি কৰিছিলোঁ বা সংঘৰ পৰা বিজেপিলৈ আহিছিলোঁ মই 95-96তো তেতিয়াতো আমি কেতিয়াও সপোনতো কল্পনা কৰা নাই যে কেতিয়াবা অসমত বিজেপি চৰকাৰ হ'ব আমাৰ কোনোবা MLA হ'ব MP হ'ব আমাৰ নিজৰ মুখ্যমন্ত্ৰী আমি ভবা নাই হয়তো কেতিয়াবা হ'বগৈ হয়তো আমি কাৰোবাৰ লগত মিলিজুলি বা এলায়েন্সত হৈ থাকি পেলাই হয়তো কেতিয়াবা চৰকাৰৰ অংশীদাৰ হ'ম কিন্তু আমি নিজে যে চৰকাৰ গঠন কৰিম তেতিয়াতো আমি ভবা নাই কেৱল আদৰ্শগত কথা এটা আমাৰ আছিল এটা আদৰ্শগত কথা সংঘৰ পৰা আহিছিলোঁ গতিকে এটা হিন্দুত্বৰ এটা মনোভাৱ এটা আছিল ভাৰতীয় সভ্যতা সংস্কৃতি পৰম্পৰাক পুনৰ উভতাই আনি পেলাই যি বিশ্বগুৰু আসন আমাৰ আছিল যি আমি হেৰুৱালোঁ সেই উভতাই অনাৰ ক্ষেত্ৰত সংঘৰ যি মানৱ নিৰ্মাণৰ দ্বাৰা যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাত আমি সৰু হ'লেও এটা অংশ ল'বলৈ আমি সুযোগ পাইছিলোঁ সেইটোকে ভাবি পেলাই আমি আগুৱাই গৈছিলোঁ বিজেপিটো সেই দৃষ্টিভংগী আনিছিলোঁ কিন্তু ইমান তৰিত সলনি হ'ল 14 বছৰটো ইতিহাস হ'ল গতিকে সেইকাৰণে তাৰ আমাৰ আক্ষেপ একো নাই কিন্তু ইচ্ছা মনত আছে যেহেতু আৰু মোৰ এতিয়াও বিশ্বাস দলে যেতিয়াই য'ত উপযুক্ত বুলি ভাবিব আমি সেই সিদ্ধান্ত আমি সদায় শিৰোধাৰ্য কৰিব লাগিব কৰি আহিছোঁ আৰু আগলৈও কৰি যাওঁ আমি অসম বিজেপিয়ে কংগ্ৰেছক ভয় নকৰে ভয় কৰে ৰাইজৰ দলক কথাটো কিমান দূৰ সঁচা এতিয়া ৰাইজৰ দল বা কংগ্ৰেছ বা এইবোৰ আমি একোটা নাম হয়তো হ'ব পাৰে দল এটা খুলিছোঁ যেতিয়া নাম থাকিব কংগ্ৰেছক ডেফিনেটলি কংগ্ৰেছে প্ৰাধান্য পায় কাৰণ
ইমান পুৰণি দল এটা ইমান দীঘলীয়া সময় ক্ষমতাত আছে কিন্তু কংগ্ৰেছৰ অৱস্থাটো অসমত এটা আঞ্চলিক দলতকৈ বেয়া বুলি ক'লেতো বঢ়াই কোৱা নহ'ব সেইকাৰণে কংগ্ৰেছক ভয় নকৰে ভয় কৰে ৰাইজৰ দলক আৰু ৰাইজৰ দলৰ কথা এনেকুৱা চাওক মানে এই কি কয় আমি য'ত মানে কোনো হেৰি নাথাকে মানে নেতৃত্ব ল'ব পৰা মানুহ নাথাকে বা একেবাৰে চব ফালৰ পৰা অভাৱৰ দিনত এই সামান্য কিবা এটা পালেও যে আমি বহু পোৱা যেন এনেকুৱা হয় নহয় এতিয়া একাংশ সংবাদ মাধ্যম একাংশ বুলি কৈছোঁ যিসকলে আমাক সমালোচনা কৰিছে ঠিক আছে কিন্তু একাংশই কিন্তু মানে বিজেপি বিৰোধী স্থিতি লৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধী হওক বা কেন্দ্ৰটো ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰোধী স্থিতি লৈ পেলাই যি ধৰণে আমাক আক্ৰমণ কৰক দলক আক্ৰমণ কৰক কিন্তু তেওঁলোকে যি ধৰণে অসম বিৰোধী ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰিছে তেনেকুৱা দেধাৰ আধাৰ মই যদি সেইবোৰ আৰম্ভ কৰোঁ বহুত দীঘলীয়া হ'ব গতিকে গণতন্ত্ৰত বিৰোধীয়ে ৰুলিং পাৰ্টিক সমালোচনা কৰিবই তেওঁলোকৰ অধিকাৰ কৰক আমাৰ আপত্তি নাই কিন্তু সেইটো কৰিবলৈ গৈ যেতিয়া সেই পৰ্যায় পায়গৈ যে যিহেতু সময় মানে আমাক সমালোচনা কৰাৰ কোনো পথ নাই গতিকে তেওঁলোকে সমালোচনা এই ধৰণে কৰে যে তেওঁলোকে ক'ব নোৱাৰাকৈ তেওঁলোকে নিজৰ মাতৃভূমিকে তেওঁলোকে বিৰোধিতা কৰা আৰম্ভ কৰিছে ভাৰতৰে বিৰুদ্ধাচৰণ কৰা আৰম্ভ কৰিছে আৰু সেই তেনে এক খৰাং অৱস্থাত ইয়াত বিৰোধী আৰু একাংশই যেতিয়া দেখা পাইছে যে বিজেপিৰ বিৰুদ্ধে সঘনাই কথা কোৱা সঘনাই সোচ্চাৰ হৈ থকা হকে বিহকে যিহেতু অখিল গগৈ ডাঙৰীয়াক লৈ পেলাই নাই বিৰোধী বুলিবলৈ গতিকে তেওঁলোকে আগুৱাই দিয়ে গতিকে চবতে তেওঁ সেই অগ্ৰাধিকাৰটো পায় গতিকে এনেকুৱা এটা ধাৰণা একাংশ দিব বিচাৰে কিন্তু বাস্তৱত কি বাস্তৱত আপুনি 14 চনৰ আকৌ দুৱাৰিম কথাটো তাতেই গোটেই উত্তৰটো লুকাই আছে 14ৰ পিছত হোৱা অসমৰ প্ৰতিটো নিৰ্বাচনত যিধৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে শিৱসাগৰ চিট জিকাটো ব্যতিক্ৰম আছিল অখিল গগৈ ডাঙৰীয়াৰ বাবে আৰু শিৱসাগৰবাসীয়েও এতিয়া উপলব্ধি কৰে তেওঁলোকে শুদ্ধ কৰিলে নে ভুল কৰিলে কাৰণ তেওঁলোকৰ যিটো মানে তেওঁলোকে মত দিছে সেইটো আমিও সন্মানজনক কাৰণ অখিল গগৈ ডাঙৰীয়া শিৱসাগৰবাসী ভোটেৰে তেওঁ বিদায় গৈছে কিন্তু তেওঁলোকৰ সিদ্ধান্তটো শুদ্ধ আছিল নে ভুল আছিল এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচন সেইটো প্ৰমাণ হ'ব তেওঁলোকে উপলব্ধি কৰিব যে তেওঁলোকে যি ভাবি অখিল গগৈ ডাঙৰীয়াক ভোটটো দিছিল আৰু সেইটো সেইমতে হৈছেনে তাৰ সম্পূৰ্ণ ব্যতিক্ৰমী কামবিলাক হৈ আছে গতিকে অখিল গগৈ ডাঙৰীয়াবোৰ সম্পূৰ্ণ প্ৰত্যেকটো কথাত যিটো নেতিবাচক এটা মানসিকতা তেওঁৰ প্ৰতিফলিত হয় সেইটো কিন্তু মানুহে ভাল নাপায় এছাম আমাৰ বিৰোধীয়ে হয়তো ভাল পাব কাৰণ যিহেতু তেওঁ হোৱাই নহয় তেওঁ মানে কথাবিলাক কয় আমি বিধানসভাতো দেখা পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰ লগতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও যথেষ্ট শালীনতাৰে তেওঁ যিহেতু এগৰাকী সতীৰ্থ বিধায়ক গতিকে তেওঁ তাত এটা ধেমেলীয়া বা তেনেকুৱা সুৰত কথাখিনি তেওঁ কয় তেওঁ কেতিয়াও এটা আকুৰ্গু স্থিতি লোৱা দেখা নাই আপুনি চাব আমাৰ মুখ্যমন্ত্ৰী মহোদয় কিমান সুন্দৰকৈ তেওঁ কথা কোৱাৰ এটা ষ্টাইল আছে কিন্তু বিধায়ক হিচাপে তেওঁকো মানে সন্মান দি পেলাই তেওঁ কামবিলাক কৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰিছে এতিয়া অসমবাসী ৰাইজে কিন্তু এই গোটেই কথাবিলাক চালি জাৰি চাই আছে এতিয়া এই যে কামবিলাক ৰাজনৈতিকভাৱে চৰকাৰখনে কৰা কামবিলাক বা সংবাদ মাধ্যমে লিখিছে কাৰোবাৰ বিৰোধিতা কৰিছে ঠিক আছে এই গোটেইবিলাক কিহৰ কাৰণে কৰে যাতে ৰাইজে যাতে তাৰ পৰা তেওঁলোকে এটা ৰাস্তা বিচাৰি পায় এতিয়া ৰাইজে এই কামবিলাক ভাল পাইছে নে বেয়া পাইছে ৰাইজে চৰকাৰখনৰ বিৰুদ্ধে পেপাৰে লিখিলেই যেনিবা বা সংবাদ মাধ্যমে ক'লেই যে কংগ্ৰেছ মানে ৰাইজৰ দলক বিজেপিয়ে ভয় কৰে ক'লেই যেনিবা কৈ যেনিবা তেওঁলোকে এটা বাতৰি কৰিলে বিৰাট কিন্তু এই সঁচা অৰ্থত সেইটো বাস্তৱত কি আছে তাৰ প্ৰতিফলন ক'ত ঘটিব নিৰ্বাচনত ঘটিব তাৰ বাহিৰেতো বেলেগ উপায় নাই আমাক যে কংগ্ৰেছে যে কয় যে আমাৰ লগত মাজত যে বহুত তেওঁলোকে আন্দোলনেই হওক বা অন্যান্য কাৰ্যসূচীত কয় যে গোটেই অসমবাসী আমাৰ লগত আছে বিজেপিৰ লগত কোনো নাই এতিয়া ক'বলৈ ভাল ভাষণত ক'বলৈ ভাল অখিল গগৈ মাজে মাজে সেইধৰণে লম্ফজম্ফ কৰে তই ধৰিলোঁ তোমাৰ লগত আছে কিন্তু সেই আছে নাই প্ৰমাণটো ক'ত হ'ব 14 চনৰ পিছৰ পৰা এতিয়ালৈকে প্ৰমাণটো হৈয়ে আছে আৰু সেই মানে সংখ্যাটোতো আমাৰ সপক্ষে বাঢ়ি গৈ আছে আৰু সংসদীয় গণতন্ত্ৰটো 100% আমাক সমৰ্থন দিব এইটো আশা কৰা অমূলক সেইটো কোনো বিস্তৃত হোৱাগে নাই কেতিয়াও সম্ভৱ নহয় হ'বও নালাগে এটা বুজন এটা নিৰ্দিষ্ট বিৰোধী থাকিব বিৰোধী নাথাকিলে থাকিব নহ'লে আমাৰো হয়তো এনেকুৱা আহি যাব আমাৰ ক্ষমতা মূৰত ধৰি কাইলৈ আমি এনেকুৱা কিছুমান কাম কৰা আৰম্ভ কৰিম গতিকে মই এতিয়াও কওঁ যে বিজেপিয়ে আজিৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে অসমৰ জনসাধাৰণৰ কল্যাণৰ বাবে আৰু অসমৰ জনসাধাৰণৰ কল্যাণৰ কামবিলাক বাৰু উন্নয়নৰ দ্বাৰা আমি দেখা পাইছোঁ লগতে জাতি মাতি ভেটি বুলি যিবোৰ কথা আমি কৈছিলোঁ সেইবোৰ কেৱল শ্লোগানতে আমি সীমাবদ্ধ ৰখা নাই চাবলৈ গ'লে আমি এনে বহু কথা আছে যিবিলাকে আমাৰ ঐতিহ্য সংস্কৃতি পৰম্পৰা সন্মানৰ বৃদ্ধি কৰিছে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি কোনেনো ভাবিছিল যে ইমান সোনকালে আমি পাম বুলি পেলাই
গোটেই ব্যৱস্থাপনাত চৰকাৰত আৰু অংশীদাৰ বহুকেইজন আছে অসম সাহিত্য সভাকে আদি কৰি বহু বিশিষ্ট ব্যক্তিৰ চেষ্টাৰ ফলতে এই কামটো হৈছেগৈ কিন্তু চৰকাৰখনে যদি ৰাজনৈতিক ইচ্ছা শক্তি নেদেখুৱায় চৰকাৰখনে যদি কৰিব লগা কামখিনি যদি তড়িৎ গতিত নকৰে এই কামটো কংগ্ৰেছেও কৰিব পাৰিলে কিয় নোৱাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনত এটাই কথা অসম প্ৰথম অসমৰ আত্মসন্মান বৃদ্ধিৰ বাবে যি পৰ্যায়লৈকে কৰিব লাগে তেখেতে কামখিনি কৰিছে তাৰে প্ৰতিফলন ঘটিল অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালে আজি মাত্ৰ দুটা নমিনেশ্যন আছিল যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰতবৰ্ষৰ পৰা মাত্ৰ দুটা নমিনেশ্যন কোনটোৱে পাব এটা উত্তৰ প্ৰদেশৰ পৰা আছিল সাৰনাথৰ পৰা যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিজৰ কনষ্টিটুৱেঞ্চি আমাৰ বানাৰস ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ পেলাই মোদী ডাঙৰীয়াক যেতিয়া কথাটো ক'লে তেতিয়া মোদী ডাঙৰীয়াই এটা এই নৰ্থ ইষ্টৰ প্ৰতি তেওঁ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অসমৰ প্ৰতি যিটো তেওঁ সদ্ভাৱ তেওঁ যেনেকৈ অসমক অষ্টালক্ষী বুলি অভিহিত কৰে তেওঁ ভাষণতে কৈ পেলাই সীমাবদ্ধ ৰখা নাই যেতিয়াই সুযোগ পাইছে তেওঁ কৈছে দুটাৰ ভিতৰত অকল এটাই যাব লাগিব সেইটো হ'ল চৰাইদেউ মৈদাম অসম আৰু সেই চৰাইদেউ মৈদাম অসমক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মানে সন্মতি প্ৰদান কৰিলে আৰু তাৰ আগত আৰু তাৰ পিছত গোটেই চৰকাৰীভাৱে কৰিব লগা কামখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অগ্ৰাধিকাৰ ভিত্তিত ক'তো কোনো ত্ৰুটি নৰখাকৈ সকলোকে লগত লৈ চৰকাৰেতো নিজে চব কাম কৰিব নোৱাৰে কিন্তু চৰকাৰে ইচ্ছা শক্তি যে যিকোনো মূল্যৰ বিনিময়ত আমি সেইটো কৰিব লাগিব এই কামখিনি কৰাৰ বাবে তাৰ প্ৰতিফলন ঘটিল আমি বিশ্ব ঐতিহ্যৰ সৈতে স্বীকৃতি পালোঁ এই কামটো যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে সেই একেই মন লৈ পেলাই যদি সেই একেই ইচ্ছা শক্তি যদি কংগ্ৰেছত থাকিল হয় এই কামটো তেওঁলোকে 10 বছৰ আগতো কৰিব পাৰিলে অসমৰ পৰাই যোৱা প্ৰধানমন্ত্ৰী হিচাপে আমি মনমোহন সিং ডাঙৰীয়াক 10 বছৰ নেপালত জানো তেওঁতো অসমৰে সাংসদ আছিল নে নাই তেওঁলোকেতো কৰিব পাৰিলে মই এই জাতি মাটি ভিত্তিৰ কথা কৈছোঁ যে বা অসমীয়া ঐতিহ্য সংস্কৃতি পৰম্পৰাৰ কথা কৈছোঁ যে এইবিলাকৰ কথা আমি কেৱল কথাতে সীমাবদ্ধ ৰখা নাই এইবিলাক পৰিচয় এটা আজি ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা দিয়া কামটো কংগ্ৰেছেও কৰিব পাৰিলে খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰি লাখ লাখ ভূমিহীনক আমি যে মাটি দিলোঁ আৰু পৰৱৰ্তী সময়ত আৰু বহুতে পাবলৈ গৈ আছে নিজৰ ভেটিটো যদি ৰক্ষা নহয় জাতিটো কৰিব ৰক্ষা হ'ব অস্তিত্ব কৰিব থাকিব গতিকে এই কামবিলাকে আমি হাতে কামে চৰকাৰৰ আওতাত থকা আমি সম্পূৰ্ণ ক্ষমতা বা চৰকাৰৰ যিখিনি আমি কৰিব পৰা এইখিনি কাম আছোঁ তাৰ আধাৰত এইখন চৰকাৰে জাতি মাটি ভেটি সম্পূৰ্ণ অগ্ৰাধিকাৰ ভিত্তিত আৰু উন্নয়নৰ কাম বুলি কোৱাৰ লগে লগে এইটোতো বেলেগ ক'বলৈ নাই একেবাৰে শেহতীয়া নিদৰ্শন এডভান্টেজ অসম যি অসমত এসময়ত বাহিৰৰ কথা বিদেশৰ কথা বাদেই দিয়ক পশ্চিমবংগ বিহাৰৰ পৰা মানুহ আহিবলৈ ভয় কৰিছে আলফা ইফালে বড়োভূমি ইফালে কাৰ্বি ভূমি ইফালে আদিবাসীসকলৰ মাজত এনেকুৱা কোনো জাতি জনগোষ্ঠী আছে য'ত উগ্ৰবাদী বা তেওঁলোকৰ সন্ত্ৰাসবাদ মানে সংগঠন তেওঁলোকৰ নিজাববীয়াকৈ নাছিল অশান্তৰ জৰ্জৰিত অসম্বন্ধ আজি এইখন চৰকাৰে সেই সদ্ভাৱ দেখুৱালোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সম্পূৰ্ণ সমৰ্থন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু পৰ্যায়ক্ৰমে শান্তি আলোচনাৰ মাধ্যমেদি সেই অসম আৰু আজি অসমৰ পাৰ্থক্য আজি প্ৰত্যেকজন অসমবাসীয়ে উপলব্ধি কৰে প্ৰতিগৰাকী ভাৰতীয় মানুহে উপলব্ধি কৰে আৰু যেতিয়া এগৰাকী ব্যৱসায়ীয়ে যেতিয়া হাজাৰ হাজাৰ কোটি টকা ক'ৰবাত নিৱেশ কৰিব তেওঁতো শান্তি প্ৰথমে বিচাৰিবই মুখেৰে ক'লে নহ'ব সেই শান্তি প্ৰতিষ্ঠা হোৱাটো তেওঁ দেখা কৰিব লাগিব বিশ্বাস জন্মিব লাগিব সেই বিশ্বাস জন্মিছে কাৰণে টাটাই 27,000 কোটি টকাৰ আমাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প অসমত তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহিল টাটাক দেখাৰ লগে লগে এডভান্টেজ অসমত আমি নিজেই সচকে প্ৰমাণ বাকী কথা মই বাদেই দিম টাটা হওক আদানী হওক আম্বানী হওক জিন্দাল গ্ৰুপ হওক বেদান্ত হওক এওঁলোকতো সাধাৰণ নহয় নে ভাৰতৰ নহয় গোটেই বিশ্বত তেওঁলোকৰ নাম আছে আৰু তেওঁলোকে যিটো কৰিছে কৰি দেখুৱাইছে তেওঁলোকে কিয় এই যে সামগ্ৰিকভাৱে 5 লাখ 5.5 লাখ কোটি টকাৰ মই সেইটোলৈ যোৱাই নাই কিন্তু এটা কথা নিশ্চিত এই মই যিসকলৰ নাম লৈছোঁ যিসকলৰ এই ধৰণৰ ট্ৰেক ৰেকৰ্ড আছে আমাৰ চৰকাৰো এবাৰ যথেষ্ট মানে সকলোকে নহয় য'ত সবাতোতকৈ বেছি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ স্কোপ থাকিব য'ত অসমে য'ত চবতকৈ বেছি লাভান্বিত হ'ব সেই ধৰণৰকে আমি অগ্ৰাধিকাৰ দিছোঁ আৰু তেনেকৈ আহিব লগা 5 বছৰৰ ভিতৰত যদি অসমত 2.5 লাখ বা 3 লাখ কোটি টকাৰ নিৱেশ হয় সেইটো বাদেই দিয়ক আৰু এই 6 মাহ 9 মাহৰ পিছতে যেতিয়া ছেমি কণ্ডাক্টৰৰ কাম আৰম্ভ হ'ব তাৰপিছত আমি যে কৈ আছিলোঁ সেই কৈ থকা কথাবিলাক প্ৰতিগৰাকী অসমবাসীয়ে অনুভৱ কৰা আৰম্ভ কৰিব এতিয়া যদি সন্ধিয়া কোনোবা যদি জাগিৰোডৰ ফালেদি যায় আপুনি যদি গৈছে বা দিনতো যদি গৈছে ৰাতি তাৰ পৰিৱেশ মনোৰম এই আমাৰ কাগজ কলৰ যিটো জেগাত মানে ছেমি কণ্ডাক্টৰ কনষ্ট্ৰাকশ্যন হৈ আছে এনেকুৱা লাগে যেন বিদেশলৈ আহিছোঁ নেকি কামহে হৈ আছে দিন নাই ৰাতি নাই গোটেই এনেকুৱা যেন এটা সৰু এখন
ছেটেলাইট টাউন এটাত মানে গঢ় লৈ উঠিছে আৰু সেই যে সম্পূৰ্ণ হ'বকে ভাবক এইবোৰ কথা কেৱল এতিয়া কৈ আছোঁ অলিক কল্পনা যেন লাগে কিন্তু বাস্তৱত ৰূপায়িত হ'বলৈ বেছি সময় নালাগিব আপোনাক মই লাষ্ট আৰু এটা সুধিম দুটা অপশ্যন দিম আপুনি এজনক চিলেক্ট কৰিব লাগিব অখিল গগৈ আৰু বদৰুদ্দিন আজমল আপুনি এজনক চিলেক্ট কৰিলে কাক কৰিব মানে কিহৰ কাৰণে এনেই আপোনাক কোনো ই নহয় যে অপশ্যন দিছোঁ এইটো আপুনি যিকোনো এজন চিলেক্ট কৰিব লাগিব ধৰক দুজন আছে আপোনাৰ হাতত আপুনি এজন ল'ব লাগিব মই যদি কোনো কাৰণ নোহোৱাকৈ চিলেক্ট কৰিব লাগে ডেফিনেটলি মই অখিল গগৈক চিলেক্ট কৰিম কাৰণ বদৰুদ্দিন আজমলক চিনি নাপাওঁ লগো পোৱা নাই অখিল গগৈক মই লগ পাইছোঁ এবাৰ দুবাৰ গতিকে মোক চিনি পাওঁ গতিকে দুটা কথা সুধিব পাৰিম দুটা কথা তেওঁক ক'ব পাৰিম তেওঁৰ লগত দুটা কথা যুক্তি তৰ্ক কৰিব পাৰিম যদি প্ৰয়োজন হয় কাইলৈ আৰু তেওঁকো বুজাব পাৰিম যে চোৱা ভাই তুমিও যদি অসমৰ ভালটো বিচাৰিছা ৰাজনীতি নিজৰ জেগাত কৰা কিন্তু চব জেগাত ৰাজনীতি নকৰিবা ৰাজনীতিক সেই পৰ্যায়লৈ নিনিবা যিটো পৰ্যায়ত গৈ কেৱল বিৰোধিতাৰ নামত বিৰোধিতা কৰি পেলাই সামগ্ৰিকভাৱে অসমৰ বিৰোধ যাতে তুমি নকৰা অসমীয়াৰ ক্ষতি হোৱা কাম যাতে তুমি নকৰা এনেকুৱা আমাৰ মনে হয় তেওঁ কথা বতৰা কামে কাজে কিন্তু সেই কাম কেতিয়াবা কৰে হৈছেগৈ সেইটো যাতে নহওক সেইটো আহ্বান মই তেওঁক জনাম আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড এটা ফোন কল আপুনি বৌক ফোন কৰিব লাগিব আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম আপুনি বৌক ফোন লগাই দিয়ক ক'ত বা আছে এতিয়া চব ফোনটো উঠাই নাচাওঁ কেনেকৈ লগ পাইছিলে দাদা আপোনালোকে হা কেনেকৈ লগ পাইছিলে বৌ বৌ তেজপুৰৰে বৌক আমি মোৰ ঘৰৰ ওচৰৰে বৌ আচ্ছা আমি সৰুৰ পৰা প্ৰায় একেলগে ডাঙৰ হোৱা নিচিনাই আৰু আচ্ছা ঘৰৰ ওচৰৰে তো বহুত ভালকৈ জানে আপোনাৰ বিষয়ে জানিব কিয় নাজানো বিয়া হোৱা 30 বছৰ হ'ল গতিকে 30 বছৰ যদি গমেই নাপালে কেনেকৈ হ'ব কি কয় মই নাজানো ভাল গুণটো নাজানো বেয়া গুণ কিন্তু বহুত ক'ব বেয়া গুণটো বেছিকৈ ক'ব লাউড স্পীকাৰ দি তুমি সুধিবানে মই সুধিম আপুনি কৈ দিয়ক যে মোৰ কথা ক'ব খালি হয় মই দিছোঁ লোৱা তোমাক সুধিব এতিয়া হেল্ল' কি সোধে নাজানো আৰু হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট দাদা হয় নমস্কাৰ দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি কওক দাদাৰ ভাল গুণটো ফ্ৰেণ্ডলি বাই নেচাৰ চবৰ লগত বহুত ভালকে কথা পতা হেৰি কৰা হেল্পফুল নিজৰ ফালৰ পৰা যিমান বেলেগক সহায় কৰিব পাৰে সেইখিনি কৰে আৰু বেয়া গুণটো হ'ল একদম শ্বৰ্ট টেম্পাৰ দাদা খুবেই শ্বৰ্ট টেম্পাৰ আপোনাৰ লগত খং কৰে তাৰমানে ঠিক আছে হয় কিন্তু এটা কথা ঠিকেই শ্বৰ্ট টেম্পাৰ যেতিয়া খংটো খুব বেছি দেৰিলৈকে নাথাকে আকৌ পিছে মানে ভাবি যায় যে মোৰ এইটো ভুল হৈছে তেনেকে মানে দাদাৰ নিজৰটো এনেকুৱা দাদাই খং কৰাৰ সময়ত যদি ময়ো লগে লগে চিঞৰি দিওঁ বা কিবা হেৰি বেয়াকে কওঁ তেতিয়াতো বহুত ডাঙৰ কথা হ'ব সেইকাৰণে মই সেই সময়ত একোৱেই নকওঁ তেতিয়া মানে দুদিনমান পিছত মই যদি কওঁ তুমি যে কালি ক'লা এইবোৰ কথা কিয় ক'লা মইতো একো কোৱা নাছিলো এনেকে কওঁতে ভালকে হেৰি কৰিলে তেতিয়া ৰিয়েলাইজেশ্যন হয় আৰু এই আপোনাক খং কৰাৰ পিছত কেতিয়াবা নিজে চৰি কৰেনে দাদা নিজে চৰি কৰেনে আপোনাক কেতিয়া চৰি নকয় চৰিটো কোনো দিনেই নকয় চৰি নকয় যদিও আপোনাৰ হেৰি ব্যৱহাৰৰ পৰা গম পাওঁ আৰু মানে ৰিলেশ্যনটো হৈছে যে খং কৰিব নালাগিছিলে সিদিনাখন কিন্তু চৰি নকব নাই চৰি নকয় দাদাই আজিলৈকে চৰি কৈ পোৱাই নাই নিজৰ মানুহজনীক কি চৰি ক'ব ঠিক আছে থেংক ইউ ঠিক আছে থৈছোঁ দিয়া দাদা সঁচাকৈ আপুনি চৰি নকয় ন তেনেকুৱা ক'ব লগা নহয় তাৰমানে চৰি আৰু ক'ব লগা কি আৰু আমাৰ তেনেকুৱা নহয় আমাৰ দৰে ঘপককৈ খং উঠিল কিবা এটা ক'লোঁ বা কেতিয়াবা থাকে আৰু জানেই ঘৰুৱা কথাবিলাক চবৰে একেই আৰু বিশেষ তেনেকুৱা হেৰি নাই পিছত ময়ো অলপমান ঠাণ্ডা হৈ দিওঁ কথাবিলাক বুজি পাওঁ তেওঁ বুজি পায় আৰু এনেকুৱা বিশেষ নাই কিন্তু সেইবিলাক আৰু চবৰ যিটোৱে গতানুগতিক আৰু ঠিক আছে থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে না ভাল মইতো বহুত দিন আহিমকৈ সময় দিব পৰা নাছিলোঁ কিন্তু মই ভাবিছোঁ নহয় আমি এনেকৈ নতুনকৈ যিসকলে যি আৰম্ভ নকৰক কিয় মই ভাবোঁ সকলো দায়িত্ব এটা থাকে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত ময়ো আশা ৰাখিম আৰু ভাল হওক দুপে আগবাঢ়ি যাওক নন পলিটিকেল আৰু লগতে আৰু বিভিন্ন আয়ামো ইয়াত যোগ দিয়ক সেই আশা ময়ো কৰিম থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ